অভিজিৎ শৰ্মাৰ নামটো মোৰ ছদ্মনাম বুলি মই স্বীকাৰ কৰিছো। গতিকে আৰু সেইটো মই লিখা মেলা কৰিব কৰাৰ কাৰণেই মই ছদ্মনামটো গ্ৰহণ কৰিছিলো। বৰ্তমান কিয় বিতৰ্কিত হবলৈ পালে? বিতৰ্কিত হলে মানে লেখাটোক লৈ আৰু ৰাজনৈতিক লিখা লিখিছিলো আৰু আপোনাৰ বিজ্ঞান আৰু গণিতৰ সম্পৰ্কত লিখা লিখিছিলো। সেইবিলাক আপুনি ক'ৰ পৰা নকল না নাই নিজে লিখা। বিতৰ্ক কিয় হবলৈ পালে? এতিয়া সেইটো মই কেনেকে জানিম? এতিয়া বিতৰ্কটো এতিয়া লিখিছো আৰু আচলতে সেইটো ছদ্মনাম লোৱাটোৱে মোৰ অসুবিধা। অসমৰ বিভিন্নজন সাহিত্যিকে ছদ্মনামেৰে বিখ্যাত হৈছে, কিন্তু কোনো এজন সাহিত্যিক আজিলৈকে বিতৰ্কিত হোৱা নাই তেনেকুৱা ক্ষেত্ৰত। কিন্তু আপুনি ডক্টৰ পৰিধি শৰ্মা গুৱাহাটী দিল্লী বিশ্ববিদ্যালয়ৰ ফিজিক্সৰ প্ৰফেচাৰ হিচাপে আপোনাৰ ফেচবুকত আপোনাৰ একাউণ্ট আছে বুলি উল্লেখ আছে। গতিকে কি কথাটো কি আপুনি গোটেই কথাটো আমাক কৈ জনাওক। সেইটোহে ভুল, মোৰ সেইটো ভুল হ'ল আৰু আচলতে ডেজিগনেশ্যনটো ব্যৱহাৰ কৰিব নালাগিছিলে। মই নামটো ছদ্মনাম হ'ল আৰু সেইটো এটা মোৰ ভুল হৈছে। অকল কি বিশ্ববিদ্যালয়খন নামটো তাত দিব নালাগিছিলে। ছদ্মনাম লোৱাতটো কোনো ধৰণৰ মই ভবা আপত্তি থাকিব নালাগে। ছদ্মনামটো মই কেৱল লিখাৰ কাৰণে লৈছিলো। যিহেতু তাত মহিলাৰ ফটো আপুনি ব্যৱহাৰ কৰিছে, কিয় ব্যৱহাৰ কৰিলে তাত? সেই মহিলা অসমৰ মহিলা ন, তেওঁ IAS এগৰাকী কৰ্ণাটকৰ। আৰু ফেচবুকতে পোৱা মই অকল মাত্ৰ এইটো শ্বেয়াৰ কৰা নাই, মই অকল মাত্ৰ হেৰিয়ে কৰিছিলো। আপুনি বিভিন্ন ধৰণৰ আলোচনী লেখা মেলা কৰিছে আৰু বিভিন্ন ধৰণৰ সাংবাদিক বুদ্ধিজীৱীৰ লগত আপুনি সুসম্পৰ্ক ডক্টৰ পৰিধি শৰ্মা নামে মানে সুসম্পৰ্ক ৰাখিছে বুলি উল্লেখ কৰিছে আৰু CID এইটো তদন্তও কৰিছে। গোটেই কথাটো কি আচলতে? আপোনাক আমি গম পোৱা মতে এতিয়া আপোনাক আৰক্ষী প্ৰশাসনে মাতিও পঠাইছে, কথাটো কি? এইটো সম্পৰ্কত সেই লেখাবিলাকক লৈ, কিন্তু কি কাৰণে মোৰ মানে পলাশ চন্দ্ৰ বৰুৱা বুলি কোৱা এজন ব্যক্তিয়ে লাগি আছে, অকল এজনেই মানুহে লাগি আছে। আৰু মইতো লিখা মেলা কোনো আক্ৰোশমূলক লিখা নাই। মই কেৱল লিখিছো অকল মোৰ কথা, মানে ৰাজনৈতিক আৰু বিজ্ঞান ভিত্তিক লিখা। বাকী কোনো ধৰণৰ মই লিখা নাই। অসমৰ বিভিন্নজন মানুহে লেখা মেলা কৰে, কিন্তু আপোনাক যে থানাই আজি আৰক্ষী প্ৰশাসনে মাতি পঠিয়াবলৈ লগীয়া হ'ল, তাৰ কাৰণটো কি? এইটো মানে CID কোনোবা এটা কমপ্লেইন কৰিছিলে মানুহজন। আজি 2 মাহমানৰ আগতে মোক CID অফিচাৰজনে ফোনত সুধিছিলে। ষ্টেটমেণ্ট তেওঁলোকে ফোনতে ল'লে গৈহাগৰ থানা যোগেদি 2 মাহৰ আগতে। সেইকাৰণে আছিলে সম্ভৱ। বহুতৰ অভিযোগ মতে মানে আপুনি মহিলাৰ মতে বহুতৰ বৌদ্ধিক মহলৰ বহুতৰ লগত আপুনি আচলতে যোগাযোগ আছে। মহিলাৰ সেইটো আচলতে কোনোবা অভিযোগে কৈছে, মাতটোৱে তেনেকুৱা মহিলা মাতে। মানে মই যিহেতু নামটো লিখিছোতো ছদ্মনামত, নহয় জানো? ছদ্মনামত লিখিলে মই যিটো, আৰু মইতো উপজাচি কথা পতা নাই, আৰু মাতটোৱে সেনেকুৱা ওলাই আৰু মই সেইটো কি কম মই এতিয়া। ভৱিষ্যতৰ দিনত আপোনাৰ লেখা মেলাটো মহিলাৰ নাই, মানুহৰ বন্ধু বান্ধৱীয়ে কৈছে আপুনি এইটো হেৰিতে লিখি যাওক, এইটো নামে যিহেতু পৰিচিত। কিন্তু আমি কোন মানুহ আপুনি সেইটো আমাক জানিবৰ দৰকাৰ নাই, কেৱল মাত্ৰ আমাক লিখাটোহে লাগে। আৰু তাতোতকৈ ডাঙৰ কথা, আপুনি এতিয়া যিহেতু পঞ্চায়ত নিৰ্বাচন সমাজত এজন পঞ্চায়ত কেণ্ডিডেট হিচাপে আপুনি অৱতীৰ্ণ হ'ব। আপুনি যিসমূহ পঞ্চায়তৰ 6 নং ৱাৰ্ডৰ পৰা কংগ্ৰেছ সমৰ্থিত প্ৰাৰ্থী হিচাপে আপুনি বৰ্তমান প্ৰাৰ্থিত্ব আগবঢ়াইছে। আপোনাৰ যিটো এইটো বিতৰ্ক হৈছে, সেই বিতৰ্কটো আপোনাৰ প্ৰাৰ্থিত্বত কিবা প্ৰভাৱ পৰিব নেকি? সেইটো ৰাইজৰ কথা, আৰু কাৰণ এইটো কথাও বেলেগ, সেইটো কথাও বেলেগ, ৰাজনৈতিক ৰাইজৰ সেৱাটো বেলেগ। আৰু মোৰ যিহেতু লিখাবিলাকে মোৰ পৰিচয়, আৰু মই বেলেগে নকৰো, লিখাটোৱে পৰিচয়। মাতিছে গৈ আহো। কি কব এই যে আপোনাৰ যিটো অভিযোগ, এইটো আপুনি সম্পূৰ্ণ নৎসাত কৰিছে নেকি? যিবিলাক লিখা মেলা ধৰক নকল বা নাই, সেইবিলাকত একো নাই। এইটো আপোনাৰ ৰাজনৈতিক অভিসন্ধি বুলি ভাবে নেকি? যিহেতু আপুনি এটা ৰাজনৈতিক দলৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছে, গতিকে এইটো আপোনাৰ এটা ৰাজনৈতিক অভিসন্ধি বুলি ভাবে নেকি? যে আপোনাৰ ওপৰত যিটো বিতৰ্ক ওলাইছে, সেইটো কোনোবাই ৰাজনৈতিক অভিসন্ধি কৰিছে বুলি আপুনি ভাবে নেকি? বুলি মই হেৰি কৰো আৰু ভাবিব পাৰো। লিখা মেলা লিখি যাব নে যিহেতু বহুতে আপোনাৰ লিখা ভালো পায়, ভৱিষ্যতৰ দিনত আপোনাৰ লিখা মেলাটো চৰ্চাটো কৰি যাম, কাৰণ লিখা মেলাই মোৰ একমাত্ৰ
ভাল লাগে আৰু মই কেৱল কোনো ধৰণৰ বেয়া ইণ্টিমেণ্টেশ্যন নাই, মই লিখি ভাল পাওঁ, সেইটো কাৰণেই লিখোঁ। ৰাইজে যদি বিচাৰে তেতিয়া এইটো নামতে লিখি যাম, আপুনি যিহেতু ডক্টৰ পৰিধি শৰ্মাৰ নামতে লিখা মেলা কৰিব। নামটোতো ফাদিল হ'লেই আৰু। হয়, পৰিধি শৰ্মাৰ নামতে লিখি যাব। হয়। পৰিধি শৰ্মাৰ উপৰিও আপুনি আৰু বেলেগ নাম নাই লোৱা, তাত কোনোবা লিখিছে সেইবোৰ মই একো হয়। নাজানো, কাৰণ ক'তো সেই সম্পৰ্কত ক'তো লিখাও লোৱা নাই, অকল এটা নামতে।